নমস্কাৰ, স্বাগতম জনাইছোঁ আজি এটা বৰ দুখ লগা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিহেতু গোটেই অসম কঁপাই যোৱা আমাৰ অসমবাসীৰ লগতে ভাৰতবাসীৰ মানে মন চুই যোৱা এটা ভিডিঅ' হয়, যিহেতু বৰ দুখ লগা এটা ভিডিঅ', যিহেতু চবৰে হিয়া কঁপি উঠিছে, কাৰণ আমাৰ মাজৰ অসমৰ সম্পদ স্বৰূপ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। বৰ দুখ লাগিছে, মই ভাবিলোঁ আপোনালোককো এই ভিডিঅ'টোৰ অৱগত কৰি দিওঁ, যিহেতু বৰ দুখ লাগিছে। মই যিটো এটা ভিডিঅ'ৰ মাধ্যমে আপোনালোকক কথাখিনি কওঁ, তাৰ বিষয়ে কিছুমান জানিবলগীয়া কথাও আছে, য'ত আপোনালোকে গম পাব। আৰু কেনেকৈ হেৰি হ'ল এইটো বিষয়ে যদি চাবলৈ যায়, তেওঁ ছিংগাপুৰত এই ধৰণে এটা স্কুবা ডাইভিং, ইয়াত যেনেকৈ আপোনালোকে ভিডিঅ'ত দেখিছে, এইদৰে সাগৰৰ তলত এনেকুৱা ধৰণৰ মাছ বা সাগৰীয় জীৱসমূহ চাবৰ কাৰণে এইদৰে মানুহবিলাকে এনেকুৱা ধৰণৰ সম্পূৰ্ণ প্ৰিপেৰেশ্যন কৰি পিনে এনেকৈ সাগৰ তললৈ যায়, য'ত জুবিন গাৰ্গো গৈছিল। আৰু তেনে অৱস্থাতে কিবা এক্সিডেণ্টলি তেওঁৰ মৃত্যু ঘটে বুলি এতিয়ালৈকে গম পাইছোঁ বা শুনিছোঁ। আৰু জুবিন গাৰ্গৰ এই মৃত্যুক চবেই শোক প্ৰকাশ কৰিছে, লগতে আমিও শোক প্ৰকাশ কৰিছোঁ। আৰু তেওঁ শেষ মুহূৰ্তত এটা ভিডিঅ' বনাইছিল ছিংগাপুৰলৈ যোৱাৰ আগত, সেইটো চাওঁ আহক। Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September, and we are organizing an event called Northeast Festival. There, I'm Zubin Garg from Bollywood in Assam and Northeast, and I'll be coming to join you, and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places, and this time we are doing it in Suntec City, Singapore. So all are invited. See you there. I'll be there. I'll be performing. I'll be talking to you, and I'll be there with you. Thank you and love you, Singapore, all people. Thank you very much. আৰু এটা গুৰুত্বপূৰ্ণ আপোনালোকক ইনফৰ্মেশ্যন বা কথা ক'ব বিচাৰিছোঁ, যোনটো হৈছে আপোনালোকে যদি গুগল কৰি চাই, প্ৰায় 38,000ৰো অধিক গান ৰেকৰ্ড কৰিছিল আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই। আৰু তেনেকুৱা ছিংগাৰ বা গায়ক ভাৰতবৰ্ষতে তথা হেৰিটো খুব কমেই হ'ব। সেইকাৰণে তেখেত এজন ভাবি চাওক, বৰ ডাঙৰ এটা সম্পদ, যিহেতু আমি ভাৰতবাসী বা অসমবাসীয়ে বিশেষকৈ হেৰুৱালোঁ। আৰু আমি আমাৰ টপ জবছৰ ফালৰ পৰা হৈ সকলোৱে আমি শোক প্ৰকাশ কৰিছোঁ তেওঁৰ কাৰণে। তেওঁৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।